গুড ইভিনিং ষ্টুডেণ্টছ, যিসকলে আজি হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষাৰ ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। তোমালোকৰ ভাল পৰীক্ষা কৰিছে, তোমালোকে নেক্সট জাৰ্ণিত শুভেচ্ছা হওক, ধুনীয়া হওক। তোমালোকৰ যিসকলো ষ্টুডেণ্টকে মই শুভেচ্ছা জনাইছোঁ। কিন্তু যিসকলে আজি ফেইল কৰিছে, যিসকলৰ পৰীক্ষাটো আজি ভাল হোৱা নাই, তেওঁলোকৰ কি হ'ব? তোমালোকক মই এটা কথা কৈ আছোঁ। মই এই ভিডিঅ'ত দুটা পইণ্ট আলোচনা কৰিম। এটা হ'ল তোমালোকে ফেইল কৰাসকলে কি কৰিবা, আৰু তাৰপিছত এটা পইণ্ট হ'ল 2027 পইণ্ট এটা মই তোমালোকক আলোচনা কৰিম। দুটা পইণ্ট আলোচনা কৰিম, তোমালোকে শেষলৈ চোৱা ভিডিঅ'টো। যিসকলে ফেইল কৰিছে তোমালোকৰ জীৱনত কোনো ডাঙৰ কথা হোৱা নাই। এইটো তোমালোকৰ একো লাজৰ কথা হোৱা নাই। এটা পৰীক্ষাই গোটেই জীৱনৰ মানদণ্ড কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে। তোমালোকে ইয়াতে কেতিয়াও ষ্টপ নকৰিবা। কিছুমান ভাবিব যে মই ইয়াতে ষ্টপ কৰি দিওঁ কাৰণ মোৰ পৰীক্ষাটো ৰিজাল্ট হৈছে, মই পঢ়া বাদ দি দিওঁ। আমাৰ অসমত এইটোৱে হৈছে ন, পঢ়াটো মই বাদ দি দিওঁ। কিন্তু এনেকুৱা নকৰিবা, কাৰণ তোমালোকৰ এইটো এটা সদায় মোৰ যিটো সময় আছে ন, তোমালোকৰ আনলিমিটেড অপৰচুনিটি আহিব। তোমালোকৰ কম্পিটিটিভ এক্সাম আহিব। তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ মানদণ্ড হয় এটা সুঁতি বুলি ক'ব পাৰি। তোমালোকৰ মেণ্ডেটৰী হয়, তোমালোকে কৰিবই লাগিব। তোমালোকে ইয়াৰ পিছত পৰীক্ষা দিব লাগিব। তোমালোকৰ যোনটো হায়াৰ ছেকেণ্ডাৰীটো মেণ্ডেটৰী হয়, তোমালোকে পাছ কৰিবই লাগিব। তাৰপিছত তোমালোকে আনলিমিটেড অপৰচুনিটি। তোমালোকে এতিয়া যদি বাদ দিয়ে কেনেকৈ হ'ব? কাৰণ তোমালোকে এখন শিক্ষিত সমাজত বাস কৰিবলৈ শিক্ষা লাগিব তোমালোকক। তাৰপিছত তোমালোকৰ জীৱনত যিবিলাক সময় আছে, এইটো আজি তোমালোকৰ যদি আজি তোমালোকে বাদ দি দিয়ে, এনেকুৱা হৈ যাব তোমালোকৰ আছে নেক্সট অহা যিটো অপৰচুনিটি আছে সেইটো তোমালোকৰ মিছ হৈ যাব। তোমালোকে আজি বুজি পাবা, আজি 5 বছৰ পিছত এই ভিডিঅ'টো তোমালোকৰ মূল্যটো বুজি পাবা। যদি ইয়ালৈ তোমালোকে ভিডিঅ' চাই ইয়াৰ ভিডিঅ'টো তোমালোকৰ মূল্যটো বুজি পাবা, কিন্তু সেই সময়ত তোমালোকৰ সময় নাথাকিব। সেইকাৰণে তোমালোকে আজি তোমালোকে পঢ়া বাদ নিদিবা। আজি যি হৈছে তোমালোকে কণ্টিনিউছ পঢ়া। একো নাই, এবছৰ দি দিয়া। যিমান এবছৰ আছে কোনো অসুবিধা নাই, 10-11 মাহ আছে, পৰীক্ষা আহি যাব। ঠিক আছে, মই তোমালোকৰ 2 নম্বৰ পইণ্ট কি আলোচনা কৰিম বুলি সেইটো পইণ্ট মই তোমালোকক আলোচনা কৰি দিওঁ। পইণ্টটো এনেকুৱা আছিল যে তোমালোকৰ অহাবাৰ 33% পালেহে তোমালোকৰ পৰীক্ষাত পাছ হ'ব। এবাৰ তোমালোকে 30% পালে পাছ কৰিছে, কিন্তু তোমালোকে অহাবাৰ 33% যদি পাছ পাবা, তেতিয়া তোমালোকৰ পাছিং বুলি ধৰা হ'ব। এইটো এটা পইণ্ট আজি মানে কৈ দিছে এইটো বস্তু। এইটো 33%টো মেণ্ডেটৰী কৰি দিছে। তোমালোকক আৰু এটা মই পইণ্ট কৈ দিম এইবাৰ। তাৰপিছত আৰু যিসকল ষ্টুডেণ্টে এইবাৰ ফেইল কৰিছে, তেওঁলোকৰ কাৰণে মূল্যৱান পইণ্টটো এনেকুৱা। তোমালোকৰ আগতে এনেকুৱা হৈছে যে মানে প্ৰাইভেট বা তেনেকুৱা কোনো মানে নিয়মে যাব নালাগিছিল, কিন্তু এইবাৰ এনেকুৱা হৈছে যে তোমালোকে আকৌ HSত তোমালোকক নামভৰ্তি কৰিব পাৰিছে আৰু ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে তোমালোকক কৰিব পাৰিছে। ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে তোমাক অহাবাৰ মানে পৰীক্ষা কৰিব পাৰিছে। এনেকুৱাকৈ ঘোষণা কৰিছে এইবাৰ, এইটো এটা নিয়ম কৰিছে। তোমালোকে মানে তোমালোকৰ একদম ৰেগুলাৰ হৈ যাব আৰু তোমালোকৰ অহাবাৰ তোমালোকৰ পৰীক্ষা ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে দিবা। তোমালোকক কোনো গম নাপায় যে তোমালোকৰ এইবাৰ পৰীক্ষা বেয়া হৈছে। এইটো পইণ্ট আজি উল্লেখ কৰিছে। এইটো মই এইটো পইণ্ট তোমালোকক আলোচনা কৰিলোঁ আৰু ইম্পৰ্টেণ্ট বুলি ভাবি। তো ঠিক আছে, তোমালোকে যিসকলে ভাল কৰিছে শুভেচ্ছা থাকিল, আৰু যিসকলে বেয়া হৈছে তোমালোকক চিন্তা কৰিবলৈ একো নাই। এটা বছৰ তোমালোকে দি দিয়া, তোমালোকৰ ভাল হ'ব। ঠিক আছে, মই সেইখিনি কৰা আছিল। থেংক ইউ।